আজি অসম বকুল বন ন্যাসে 2004 চনৰ পৰা যি বকুল বন বঁটা প্ৰদান কৰি আহিছে অসমৰ লোককলা সংস্কৃতিৰ সাধকসকললৈ, সেই বঁটা এই বছৰ 2025 বৰ্ষত আজি আগবঢ়োৱা হ'ল। বকুল বনৰ কবি পদ্মশ্ৰী অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আনন্দ চন্দ্ৰ বৰুৱাৰ মৃত্যুতিথিত তেখেতৰ পুণ্য স্মৃতিত শ্ৰীযুত মৃদুল কুমাৰ দাসলৈ, তেখেত এজন লোকশিল্পী, তেখেতে বিভিন্ন লোকবাদ্য তৈয়াৰ কৰে, তেখেতে বনায়, এইসমূহ বজায় আৰু বিভিন্নজনক এইবোৰ শিকায়। এই যি আমি পৰম্পৰা আৰু ঐতিহ্য তৈয়াৰ হৈছে বকুল বন বঁটাৰ, ইয়াত আজি অনুষ্ঠানত যোৰহাটৰ বিভিন্ন গুণী জ্ঞানী ব্যক্তিৰ উপস্থিতিত অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে মৃদুল কুমাৰ দাস ডাঙৰীয়াকে এই বঁটা প্ৰদান কৰে। আশা কৰিম এই ঐতিহ্য আৰু পৰম্পৰাৰ মাধ্যমেৰে আমি উত্তৰ প্ৰজন্মলৈ আমাৰ এই সংস্কৃতিৰ সংবহনৰ ক্ষেত্ৰত এক বিশেষ জাতীয় দায়িত্ব পালন কৰিবলৈ সক্ষম হ'ম। মোৰ অনুভৱ, মই জীৱনত মানে এনেকুৱা এটা দিন আহিব বুলি মই ভবাই নাছিলোঁ কেতিয়াও, আৰু মই নিজকে ভাবিছোঁ যে মই এই বঁটাৰ উপযুক্ত বুলি মই ভবা নাই। তথাপি আপোনালোকৰ এই বকুল বন ন্যাসলৈ মই অশেষ ধন্যবাদ জনাইছোঁ, মোক এইকণ উৎসাহ যোগোৱাৰ কাৰণে। আৰু মই জীৱনভৰ বকুল বনক মানে মই মনত ৰাখিম, আৰু মই ভৱিষ্যতে মই সাংস্কৃতিক জীৱনত যিখিনি কাম আধৰুৱা হৈ আছে সম্পূৰ্ণ কৰিবলৈ মই প্ৰচেষ্টাত আছোঁ। হয়, উঠি অহা প্ৰজন্মক এইটোৱে জনাম যে লোকগীতৰ বা লোক সংস্কৃতিৰ অবিহনে কোনো সংস্কৃতি আগবাঢ়িব নোৱাৰে। আমি বৰগীতৰ পৰা আৰম্ভ কৰি লোকগীত বিশেষভাৱে আমি যদি চৰ্চা নকৰোঁ, তেনেহ'লে অন্য গীতত আমি আগবাঢ়িবলৈ পাৰিম যদিও আচল সঠিক পথত আমি আগবাঢ়িব নোৱাৰিম। আৰু আমাৰ অসমীয়া সংস্কৃতিৰ লোকগীত বা লোককলাটোৱেই প্ৰকৃত ভেটি বুলি মই অনুভৱ কৰোঁ। হয়, মই মানে এনেকুৱা আনন্দ অনুভৱ জীৱনত প্ৰথমবাৰৰ বাবে কৰিছোঁ। মই খুব ভাল লাগিছে। আজিৰ নিচিনা মোৰ অনুভৱ কেতিয়াও ভৱিষ্যতে হয়তো নহ'ব বুলি মই ভাবিছোঁ। আপোনাৰ নামটো? মৃদুল দাস। শাৰীৰিকভাৱে খুবেই অসুস্থ। আগতে বকুল বন বঁটা প্ৰদান অনুষ্ঠানত তেখেত প্ৰায় উপস্থিত আছিল। আজিকালি ভ্ৰমণ কৰিব তেনেকৈ নোৱাৰা হৈছে। পৰশ বকুল বৰুৱা যাৰ কথা কৈ গ'ল নীলিমা বাইদেৱে, পৰশ দা পিতৃ বুলি নহয়, বকুল বনৰ কবি অসম সাহিত্য সভাৰ তেওঁ যে সদায় অসমৰ লোককলা আৰু সংস্কৃতি বুলি কওঁ, যাতে এই এটা বৃহৎ পৰিসৰ ৰাজ্যখনৰ সকলো জাতি জনগোষ্ঠীক সামৰি যি ৰাজ্যখনৰ বিভিন্ন দিশত বৰঙণি আগবঢ়াইছে, সেই শিল্পীসকলক যাতে আমি আগলৈ আনিব পাৰোঁ, সেইটো এটা প্ৰয়াস কৰা হয়। এই বাৰৰ যিটো আমি বঁটা প্ৰদানৰ কথা ভাবিছোঁ, প্ৰত্যেক বছৰ যিসকল আমাৰ পাৰফৰ্মিং আৰ্টিষ্ট হয়, যিবিলাকক আমি বঁটা প্ৰদান কৰিছোঁ, প্ৰায়বিলাকেই বকুল বন বঁটা পোৱাৰ আগতে তেনেকৈ বঁটা বাহন বহুত পোৱা নাই। কিন্তু বকুল বন বঁটা পোৱাৰ পিছত আমি যিজনৰ কথাই নকওঁ, প্ৰত্যেকজনেই ৰাজ্যৰ একোজন পৰৱৰ্তী সময়ত নিজৰ ক্ষেত্ৰত বিশিষ্ট তেখেতসকলে বঁটা পাবলৈ সক্ষম হৈছে বা তেখেতসকলে খ্যাতি অৰ্জন কৰিছে। কিন্তু মৃদুল কুমাৰ দাস ডাঙৰীয়াৰ লগত আমাৰ কথাটো অকণমান বেলেগ। এইটো পিছত মই এইকাৰণেই কৈ দিছোঁ যে যিহেতু মই গোটেই সমিৰণাৰ অৱৰ্তমানত বকুল বন ন্যাসৰ সভাপতি হিচাপে ব্যৱস্থাটোৰ সদায় এটা গুৰি ধৰিব লাগে। যে অসমত বহুত